অৰুণোদয় দিয়াটোৱে অসমৰ আটাইতকৈ ডাঙৰ মডেল এতিয়া অৰুণোদয় 1250 টকা 1250 টকাত আমেৰিকাত 3 কেজি চাউল পায় আজিৰ দিনটোত 1250 টকাৰ অৰুণোদয় আঁচনিৰ ধন পোৱাটোৱে অসমৰ গাঁৱৰ মহিলাৰ আটাইতকৈ ডাঙৰ সপোন আজিও অসমীয়া জাতি ভেকুলীৰ বিয়া পতা জাতি এতিয়াও অসমীয়া জাতিয়ে খেতিৰ কাৰণে বতৰৰ ওপৰলৈ চাই থাকে আকাশলৈ মুখ পেলি চাই থাকিব লাগে বিজেপি চৰকাৰৰ ভাৰতৰ ভিতৰত অসমক শ্ৰেষ্ঠ ৰাজ্য কৰাৰ সপোন এটো অলিক কল্পনা এটো অলিক স্বপ্ন আজি বিজেপি চৰকাৰে কৈছে কি আজি উন্নয়নৰ দিন নে কি বুলি ঘোষণা কৰিছে নহয় 12 দিনীয়া উন্নয়ন যাত্ৰা নেকি 12 দিনীয়া আজি যেটো ঘোষণা কৰিছে কি উন্নয়ন যাত্ৰা নহয় 12 দিন যে এতিয়া হেৰি কৰিব বিকাশৰ যাত্ৰা নেকি এই 12 দিনীয়া বিকাশৰ যাত্ৰাটো কি ছাত্ৰ ছাত্ৰীক স্কুটি দিয়াৰ বিকাশৰ যাত্ৰা অৰুণোদয় দিয়াটোৱে অসমৰ আটাইতকৈ ডাঙৰ মডেল এতিয়া অৰুণোদয় 1250 টকা 1250 টকাত আমেৰিকাত 3 কেজি চাউল পায় 3 কেজি চাউল আমেৰিকাত এটোৱে হ'ল বিকাশৰ মাপকাঠি আজিৰ দিনটোত 1250 টকাৰ অৰুণোদয় আঁচনিৰ ধন পোৱাটোৱে অসমৰ গাঁৱৰ মহিলাৰ আটাইতকৈ ডাঙৰ সপোন আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত তেখেতে নিজে কৈছে যে 3 মাহ মাত্ৰ খেতি কৰে 9 মাহ এনেই থাকে খেতি কৰাক বাদ দি বাকি সময়খিনিত অসমৰ মানুহে আটাইতকৈ বেছি কি কাম কৰে জানেনে অসমৰ যুৱক যুৱতীসকলে আটাইতকৈ বেছি কাম কৰে মিস্ত্ৰীৰ লগত যোগালি হাজিৰা কাম আৰু দ্বিতীয় যেটো কাম কৰে কি জানেনে হেতু হল চেন্নাই বেংগলোৰ বা কেৰালাত গৈ সিকিউৰিটি গাৰ্ড যদি অসমৰ আটাইতকৈ নতুন প্ৰজন্মটো শক্তিশালী সবল আটাইতকৈ উঠি অহা যুৱক যুৱতীবিলাকৰ আটাইতকৈ ডাঙৰ ইনকামটোৱে হ'ল হাজিৰা কৰা বা মিস্ত্ৰীৰ যোগালি বা বাহিৰৰ বহিৰাজ্যত গৈ সিকিউৰিটি গাৰ্ড কৰা সেই জাতিটোৰ কিবা ভৱিষ্যত আছেনে 25 বছৰ ৰাজনীতি কৰাৰ পাছত এতিয়াও অসমীয়া জাতি সম্পূৰ্ণৰূপে ভেকুলীৰ বিয়া পতা জাতি এটা পৰিণত হৈ গ'ল আজিও অসমীয়া জাতি ভেকুলীৰ বিয়া পতা জাতি এতিয়াও অসমীয়া জাতিয়ে খেতিৰ কাৰণে বতৰৰ ওপৰলৈ চাই থাকে আকাশলৈ মুখ পেলি চাই থাকিব লাগে আজিৰ দিনটোতো এক দৰা পথাৰত কোনো চৰকাৰে এক টোপাল পানী দিব পৰা নাই বছৰত 3 বাৰ খেতি কৰাৰ কথাটো বাদেই দিলো গতিকে বিজেপি চৰকাৰৰ ভাৰতৰ ভিতৰত অসমক শ্ৰেষ্ঠ ৰাজ্য কৰাৰ সপোন এটো অলিক কল্পনা এটো অলিক স্বপ্ন এটো আকাশত চাং পতা কথা এটো নিৰ্বাচনৰ কাৰণে ঠগনবাজিৰ বাহিৰে আন একো নহয় সেইকাৰণে প্ৰকৃত অৰ্থনৈতিক অৱস্থালৈ চাই অসমৰ ৰাজ্যৰ কাৰণে বাস্তৱসন্মত আঁচনি গ্ৰহণ কৰিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছো অসমৰ বিজেপি চৰকাৰক দাবী জনাইছো আমি ভাবো যে 5টা কামৰ জৰিয়তে অসমখনৰ উন্নতি কৰিব পাৰি 1 নম্বৰ অসমক বছৰৰ 3 বাৰ খেতি কৰা ৰাজ্য বা বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰা 2 নম্বৰ কৃষি উৎপাদিত প্ৰত্যেকটো বস্তুৰ প্ৰকৃত মূল্য বা মিনিমাম সাপোৰ্ট প্ৰাইস এমএসপি প্ৰদান কৰা 3 নম্বৰ থলুৱা মানুহ আৰু স্থানীয় মানুহৰ হাতলৈ বজাৰ কাঢ়ি অনা 4 নম্বৰ প্ৰত্যেকখন গাঁৱে গাঁৱে নগৰে চহৰে বাগানৰ লাইনে সকলোতে ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি 100% নিবনুৱা সংস্থাপন দিয়া আৰু 5 নম্বৰ অসমক ভাৰতৰ শ্ৰেষ্ঠ পৰ্যটন ৰাজ্য ৰূপে গঢ়ি তুলি আমাৰ পাৰ কেপিটা ইনকাম বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা এই 5টা কামৰ বাহিৰে অন্য কোনো কাম অৰুণোদয় আঁচনি প্ৰদান কৰা লাখপতি বাইদেউক 10,000 টকা দিয়া মাইক্ৰো ফাইনেন্সৰ ঋণ ৰেহাই দিয়া বা আপোনাৰ 5 কেজি চাউল দিয়া এইবিলাকৰ জৰিয়তে কেতিয়াও এটা জাতিৰ প্ৰকৃত উন্নয়ন সম্ভৱ নহয় স্কুটি বা সাইকেল প্ৰদান কৰি কেতিয়াও ছাত্ৰ ছাত্ৰীক ধনী কৰিব পৰা নাযায় মানুহক ধনী কৰিব পৰা নাযায়
প্ৰকৃত বাস্তৱসন্মত অৱস্থালৈ ঘূৰি আহিবৰ কাৰণে অসম চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি দাবী উত্থাপন কৰিছোঁ। ধন্যবাদ।